নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অকণমান আবেলি টাইমত ওলাই আহিছোঁ। এইপিনে আমাৰ মাষ্টনী বাইদেউ চুমু আৰু মই, লগতে আহিছে চুমুৰ ভায়েক মানে খুৰাৰ ল'ৰা আৰু বেটি। আমি চাৰিটা আজি ভাবিলোঁ ভটিয়াপাৰতে থকা মানে জুন স্কাই ৰিজৰ্ট, যিটো মানে ভটিয়াপাৰৰ চিনেমা হলটোৰ দাঁতিতে আছে জুন স্কাই ৰিজৰ্ট, এইখন ইয়ালৈকে আমি আজি ফুৰিবৰ কাৰণে আহিছোঁ। আবেলি সময়কণ বোলো ইয়াতে কটাওঁ, যিহেতু বেটিৰো স্কুল বন্ধ, গৰম বন্ধ। তাই অকণমান ফুৰিবলৈ আহিবলৈ মন কৰি আছিলে, সেইবাবে তাইক লৈ আহিলোঁ। আহিয়ে ভিতৰলৈ সোমাওঁতে প্ৰথমতে ইয়াতে এণ্ট্ৰি ফিজ মানে লৈছে 300কৈ। কিছুমানে কৈছে যে 500কৈও হেনো এণ্ট্ৰি ফিজ লয়, আৰু কেতিয়াবা হেনো এণ্ট্ৰি ফিজ নোলোৱাকৈও মানে সোমাব পাৰি। কোনটো বাৰত মানে এণ্ট্ৰি ফিজ লয় নলয় আমি ভালকৈ নাজানো, যিহেতু আমি আজি প্ৰথমবাৰৰ বাবে আহিছোঁ। আমি 300কৈ দিয়ে আহিছোঁ এণ্ট্ৰি ফিজ। এতিয়া আমি ৰিজৰ্টখনৰ ভিতৰলৈ আহি আছোঁ। এয়া দেখিছে ন, ইমান ডাঙৰ ডাঙৰ গছবোৰ নকটাকৈ তেওঁলোকে ইমান ধুনীয়াকৈ ৰিজৰ্টখন বনাইছে, দেখিয়ে কিবা এটা ভাল লাগি গৈছে। ভিতৰলৈ সোমাই আহি দেখিছে নহয়, ইয়াত ইমান ধুনীয়াকৈ পাখি দুখন আঁকি থৈছে, ফটো তুলিবৰ কাৰণে মজা হৈছে। আমি পিছে ভিতৰলৈ অলপমান চাই লওঁ, তাৰপৰা ফটো তুলিম। আৰু এইটো দেখিছে নহয়, জোলনা মানে জোলনাও নহয়, এনেকৈ বহি ফটো চটো ল'বৰ কাৰণে এনেকৈ বনাইছে। লগতে এইবোৰ মানি প্লেণ্ট আৰু কিবাকিবি গছ লগাই দিছে, দেখিয়ে ভাল লাগিছে। আৰু চাৰিওফালৰ পৰিৱেশটো আপোনালোকে চাওকচোন, ৰিজৰ্টখন ইমানেই মানে ডাঙৰ, বহুত এটা ডাঙৰ এৰিয়া হয়। আৰু এয়া সোমাই প্ৰথমতে কাষতে এয়া চুইমিং পুল পাব। আপোনালোকে যদি চুইমিং কৰোঁ বুলি ভাবে, ইয়াতে চুইমিং কৰিবলৈ আহিব পাৰিব। মানে চুইমিং কৰাও 300কৈ লয় বুলি শুনিছোঁ। আমি পিছে চুইমিং কৰিম বুলি অহা নাই, কিন্তু বেটি মানে চুইমিং পুলটো দেখি তাই নামিবৰ মানে মন কৰিছে, আৰু তথাপিও আমি মানে ননমাওঁ। কিন্তু কাপোৰ চাপোৰ অনা নাই যিহেতু, সেইবাবে মানে নমা নহ'ব। আকৌ যদি নেক্সট টাইম অহা হয় তেতিয়া নিশ্চয় কাপোৰ লৈ আহিম। তাইক এবাৰ হ'লেও মানে নমাম বুলি ভাবিছোঁ। আৰু এতিয়া আমি ৰিজৰ্টখনৰ একেবাৰে ভিতৰলৈ মানে পাছফাললৈ গুচি আহিলোঁ। পাছফালে এয়া দেখিছে নহয়, পাছফালে আহিছোঁ। পাছফালে এয়া পুখুৰী হয়, এইটো ডাঙৰ এটা মানে বহুত ডাঙৰ পুখুৰী। পুখুৰীটোৰ পাৰত মানে পাৰে ইমান ধুনীয়াকৈ এনেকৈ মানে বহিবৰ কাৰণে মানে বেঞ্চ টাইপৰ বনাই দিছে। আৰু এইখন পুখুৰীটোৰ মাজতে এটা মানে ঘৰেই হ'ব। ইয়াতো আপোনালোকে কিবাকিবি ক'ল্ড ড্ৰিংকছ কিবাকিবি খাবৰ বাবে মানে অৰ্ডাৰ কৰিব পাৰে। আৰু বহুত মানে ডাঙৰ মানে হল টাইপৰ হয় এইটো, দেখিছে আপোনালোকে নিশ্চয় মানে ভিডিঅ'ত। ধৰিব পাৰিছেনে নাই পৰা মই সঠিক মানে গম পোৱা নাই। এইটো পূৰা এটা হল হয়, ইয়াতে বহিও আপোনালোকে মানে আবেলি সময়কণ কিবাকিবি খাওঁ বুলি ক'লে আহিব পাৰে। বহুতেই ধুনীয়া হয়, যিহেতু শিৱসাগৰলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, মানে দৌল হওক বা ৰংঘৰ, তলাতল ঘৰ এনেকুৱাবোৰ চাবৰ কাৰণে। আৰু আজিকালি প্ৰায় নাজিৰাত অগ্নিনাভ মন্দিৰ আছে, অগ্নিনাভ মন্দিৰলৈও বহুত লোক অহা দেখোঁ। আপোনালোকে জয়সাগৰ মানে ৰাস্তাটোত আহিলেই হ'ব। জয়সাগৰ এই ৰাস্তাটোত মানে হাইৱে ৰাস্তাটোত আহিলে আপোনালোকে ভটিয়াপাৰৰ যোনটো চিনেমা হলৰ দাঁতিতে আছে ৰিজৰ্টখন, এইখন ৰিজৰ্টত সোমাই আপোনালোকে এসাঁজ ধুনীয়াকৈ খাই যাব পাৰিব। আৰু লগতে ফেমিলিৰ সৈতে মানে আহিলে ধুনীয়াকৈ আপোনালোকে সময়কণ কটাব পাৰিব। বহুতেই ধুনীয়া মানে ৰিজৰ্ট হয়, পৰিৱেশটো বহুত ভাল লাগিছে। আমি সোমাই আহিয়ে কিবা এটা ভাল লাগি গৈছে। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশটো দেখি ভাল লাগিছে, সেউজীয়া আৰু গছৰ মানে পাতবোৰ কি দেখিছেই আপোনালোকে নিশ্চয়, কি ধুনীয়াকৈ সেউজীয়া হৈ আছে। আৰু এইফালে চুইমিং পুলত মানে বেটি পূৰা উৎপাত লাগিছে, তাই পানী খেলিবৰ কাৰণে, সেইবাবে তাইক অকণমান চুইমিং পুলৰ ওচৰলৈ লৈ আহিলোঁ। চুইমিং পুলৰ ওচৰত তাই একদম উৎপাত বাঢ়ি গৈছে, দেখিছে নহয়। একদম চুইমিং পুলত ভৰি এনেকৈ অকণমান ভৰি লৰাই থাকিব হেনো, খেলি ভাল লাগে হেনো পানী। আৰু মাজে মাজে অকণমান দুষ্টামিও কৰিছে, পেহীয়েক আৰু খুৰাকলৈ পানী ছটিয়াই আছে। এনেকৈ তাই অকণমান খেলি ভাল পায় বাবে এনেকৈ বহাই দিছোঁ, অকণমান খেলক বোলো। আৰু ভাবিছোঁ যিহেতু সন্ধিয়াও হ'ব হৈছে, আমি কিবা এটা খাবৰ কাৰণে অৰ্ডাৰ কৰোঁ। খাবলৈ অৰ্ডাৰ দিলোঁ, পিছে এতিয়ালৈকে অৰ্ডাৰ আহি পোৱাহি নাই। এয়া ফাইনেলি আমাৰ অৰ্ডাৰ আহি পালে। এইপিনে আমি লৈছোঁ বাটাৰ চিকেন আৰু বাটাৰ নান, আৰু লগতে লৈছোঁ ভেজ ফ্ৰাইড ৰাইচ। এনেকৈ আজি বোলো অকণমান কিবা এটা খাওঁ। খাব লাগে নহয়, খাই দিয়া।
টেষ্টি নে? টেষ্টি নে? খানা খালোঁ, বেকগ্ৰাউণ্ডত মিউজিক লাগি আছে আৰু মানে ফ্ৰণ্টত চুইমিং পুল। এনেকৈ আমি সন্মুখতে বহি খানা খালোঁ, বহুত এনজয় কৰিলোঁ আজি আবেলিটো। আৰু এতিয়া খাই বৈ উঠি আপোনালোকক অকণমান বোলো ভিউটো দেখাওঁ বুলি ভাবিছোঁ। চাৰিওপিনে লাইটেই লাইট। আৰু এতিয়া আপোনালোকক দেখাওঁ কটেজকেইটা। মানে আপোনালোকে যদি থাকিব বিচাৰে এইকেইটা কটেজতে থাকিব পাৰিব। 4টা নে 5টা কটেজ আছে। এইকেইটা ইমান ধুনীয়াকৈ মানে সজাই মানে বনাই থৈছে আৰু তাকে বোলো অকণমান কটেজকেইটাও আমি চাই লওঁ। সেইবাবে আমি কটেজকেইটা মানে মানুহ আছে চাগে, লাইট জ্বলি থকা দেখিছোঁ। অকণমান কটেজৰ বাহিৰতে আপোনালোকক বোলো দেখাওঁ আৰু যদি আপোনালোকে থাকিব পাৰে মানে থাকিবলৈ আহিব বিচাৰে ইয়াতে থাকিব পাৰিব। ইমান ধুনীয়াকৈ সজাইছে। এয়া অকণমান দেখাই দিছোঁ আপোনাক। কটেজৰ সন্মুখতে একদম গছবোৰত মধুৰি লাগি আছে, আম লাগি আছে। ইমান ধুনীয়াকৈ মানে লাগি আছে। বৰ্তমান কলি হৈ আছে বাৰু। এইফালে এজোপা চাওকচোন কলগছ হয়, ইমান সৰু। মই দেখি আচৰিত হৈ গৈছোঁ, এনেকুৱা সৰু কলগছ মানে দেখা নাই। আৰু কটেজখিনি চাই আহি অকণমান বোলে বেটিয়ে জোল নাখালে, সেইবাবে দদায়েকে তাই অকণমান জোলনা খেলিলে। আৰু লগতে ময়ো বোলো অকণমান এনেই বহি চাওঁচোন, ভাগি পৰিব নি আকৌ বোলো, যিহে মানে শকত। তথাপিও মানে ভাগি নপৰিলে, ৰছীডাল পূৰা মজবুতকৈ মানে লগাই থোৱা আছে। আৰু এতিয়া ঘৰলৈ বুলি ৰাওনা হওঁ আৰু যিহেতু সময় মানে বহুত হ'ল, 8টা মানে বাজিলে আৰু ঘৰ গৈ পাওঁতেতো 9টা, 9:30 বাজিব। সেইবাবে ঘৰলৈ বুলি আমি যাবলৈ ওলাই আহিলোঁ। আৰু ইমানতে মানে ভিডিঅ'টোৰ পৰাও সামৰিবলৈ মানে লৈছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। অকণমান আপোনালোকক ভিডিঅ' আকাৰে দেখালোঁ আৰু মানে জোনস্কাই ৰিজৰ্টখন। পাৰিলে এপাক আহিব সকলো, লগে ভাগে মিলিজুলি ফেমিলিৰ সৈতে এসাঁজ খাব পাৰিব। খানাও বহুত টেষ্টি হয়। আমি মানে যিয়ে নহওক অকণমান কিবা এটা হ'লেও মানে টেষ্ট কৰিলোঁ, বহুতেই টেষ্টি হয় খানাখিনি। খাই বৈ এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ আৰু ইমানতে মানে ভিডিঅ'টো সামৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।